হানিফ পালোৱান ইউটিউব চেনেলত এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। সব বন্ধুসকল ফাইনালি কিন্তু নিযুত মইনা আঁচনিৰ ফৰ্ম ফিলআপ আৰম্ভ হৈ গৈছে। তো আপোনালোকে ফৰ্মখন কেনেকৈ ফিলআপ কৰিব পাৰিব আৰু এই ফৰ্মখন ফিলআপ কৰি আপোনালোকৰ পঞ্চায়তত আপোনালোকে জমা দিয়াৰ পিছৰ পৰা এমাহ বা আপোনালোকৰ 1.5 মাহ পিছৰ পৰা আপোনালোকে কিন্তু মাহিলী 2500 টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব। সব বন্ধুসকল আপোনালোকে এই ফৰ্মখন কেনেকৈ ফিলআপ কৰিব পাৰিব আৰু আপোনালোকে এই ফৰ্মখন ফিলআপ কৰিবলৈ হলে অসম চৰকাৰৰ তৰফৰ পৰা কিন্তু 4খন ফৰ্ম আপোনালোকৰ কাৰণে মানে ৰিলিজ কৰা হৈছে। যেটো ফৰ্ম নেকি আপোনাৰ ডিগ্ৰীটোক সেই ফৰ্মখনে মানে আপোনাৰ কম্পেয়াৰ কৰিব। আপোনাৰ যিমান ডিগ্ৰী আছে সেই ফৰ্মখন মানে 4টা ফৰ্ম দিয়া হৈছে। আপোনাৰ বিএডি বা ফাৰ্ষ্ট ইয়াৰ বিকম বা আপোনাৰ বিএসসি 4খন ফৰ্ম আপোনালোকৰ ফিলআপ কৰিব লাগিব আৰু আপোনাৰ মানে যেটো ডিগ্ৰী আছে আপুনি সেই ডিগ্ৰীতে আপুনি ফিলআপ কৰিব পাৰিব। আৰু আপুনি ধৰি লওক মানে আপুনি বিকম পাস কৰি আৰু পঢ়া নাই, গতিকে আপুনি মানে বিএসসি ফৰ্মটো আপোনালোকে এপ্লাই কৰি আপোনালোকে এই আঁচনিখনত আপোনালোকে পইচা লাভ কৰিব নোৱাৰিব। কাৰণ আপোনালোকৰ যেতিয়া ৰেজিষ্ট্ৰেশ্যন মানে আপোনাৰ স্কুলৰ যেটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে নাম্বাৰটো আপোনালোকে দিব লাগিব, ৰোল নম্বৰটো আপোনালোকৰ দিব লাগিব। কিন্তু তাত গৈ নিমিলে কিন্তু আপোনালোকৰ তাৰপিছত আপোনালোকে মানে চৰকাৰৰ তৰফৰ পৰা ভাবিব যে আপুনি এজন ফেক মানুহ হয় বা এইটো হয়, তাৰপিছত কিন্তু আপোনালোকৰ নামটো কটা যাব। গতিকে আপোনালোকে আগতীয়াকৈ গম পাব লাগে যে আপোনালোকৰ কাৰণে কোনটো ফৰ্ম মানে আপোনাৰ কাৰণে যোগ্য হয় বা আপোনাৰ মানে এই ফৰ্ম 4খন কিন্তু আপোনাৰ মানে যেটো ডিগ্ৰী আছে এই ডিগ্ৰীটোক আপোনাৰ কম্পেয়াৰ কৰি আপোনালোকে ফিলআপ কৰিব লাগিব। সব বন্ধুসকল আজিৰ এই ভিডিঅ'ত মই গোটেই তথ্যখিনি আপোনালোকৰ লগত মই ভাঙি পাতি আলোচনা কৰিম। আপোনালোকে এই 4খন ফৰ্মৰ পৰা আপোনালোকে ফৰ্ম কেইখন কেনেকৈ ফিলআপ কৰিব পাৰিব। এই 4খন ফৰ্ম যে আছে এই 4খন ফৰ্মত কিন্তু লিখা এটাই, আপোনালোকে যি মানে ফিলআপ কৰিব লাগিব মানে লিখিব লাগিব কিন্তু এটাই, কিন্তু ফৰ্ম কেইটা বেলেগ বেলেগ। কাৰণ মানে ইয়াত মানে ভাগ দিয়া হৈছে। কিছুমানে ধৰি লওক বিকম পাস কৰি বহিছে, কিছুমানে বিএসসি পাস কৰি বহিছে, ইয়াত কিন্তু ভাগ দিয়া আছে। আৰু আপোনালোকে এই ফৰ্মখন কেনেকৈ লাভ কৰিব পাৰিব, যদি আপোনালোকে মোৰ তৰফৰ পৰা এই ফৰ্মখন পাব বিচাৰে আপোনালোকে কেনেকৈ লাভ কৰিব পাৰিব, আজিৰ এই ভিডিঅ'ত আপোনালোকৰ লগত ইয়াৰ বিষয়ে আলোচনা কৰিম। গতিকে এতিয়া আহক আমি সেই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আপোনালোকে প্ৰথমতে ইয়াত চাব যে এই ফৰ্মটো মানে আপোনাৰ নিযুত মইনা আঁচনিৰ ফৰ্ম। ইয়াত কিন্তু আপোনালোকে ইয়াতে আৰু এটা কথা লক্ষ্য কৰিব যে ইয়াত লিখা হৈ আছে এপ্লিকেশ্যন ফৰ বিএডি ফাৰ্ষ্ট সেমিষ্টাৰ। গতিকে আপোনালোকে চাগে নিশ্চয় গমে পাইছে, আপোনালোকে যিসকলে মানে বিএডিত মানে বেচেলাৰ এডুকেশ্যনত আপোনালোকে হেৰি কৰিছিলে, আপোনাৰ ডিগ্ৰী বেচেলাৰ এডুকেশ্যনত আছিলে, তো আপোনালোকৰ কাৰণে এই ফৰ্মটো। আৰু তাৰপিছত আপোনালোকৰ মানে যেটো ফৰ্ম আছে এই ফৰ্মটো আপোনালোকৰ ইফালে আছে আপোনালোকৰ এছএছ ফাৰ্ষ্ট ইয়াৰৰ যেটো ফৰ্ম আছে এপ্লিকেশ্যন ফৰ এছএছ ফাৰ্ষ্ট ইয়াৰ। গতিকে আপোনালোকৰ লিখাটো কিন্তু একেই থাকিব। আপোনালোকৰ যি মানে লিখিব লাগে আপোনাৰ নামটো বা আপোনাৰ কি ডকুমেণ্টছ লাগে সেইকেইটা একেই থাকিব। কাৰণ আপোনাৰ ফৰ্মটো অকল বেলেগ ফৰ্ম হয়, এইটো বেলেগ ফৰ্ম হয়, কিন্তু আপোনালোকে এই 4খন ফৰ্ম কিন্তু আপোনালোকে দেখা পাব প্ৰথমত। তাৰপিছত আপোনালোকে ইয়াত চাব যে ইয়াত লিখা হৈ আছে এপ্লিকেশ্যন PG 1 সেমিষ্টাৰ বা MA বা MSc বা MCom যিসকলে কৰিছে সেইসকলৰ কাৰণে এই ফৰ্মখন। আপোনালোকৰ এই ফৰ্ম কেইটাৰ কালাৰো আপোনালোকে বেলেগ দেখিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত চাব যে ইয়াত লিখা হৈ আছে এপ্লিকেশ্যন ফৰ UG ফাৰ্ষ্ট সেমিষ্টাৰ BA বা BSc বা BCom আপোনালোকে যিসকলে কৰিছে এই ফৰ্মটো আপোনালোকৰ ফিলআপ কৰিব লাগিব। তো আপোনালোকে মানে আপোনাৰ ডিগ্ৰীটো কোনটো হয় আপোনালোকে কমেণ্ট বক্সত জনাই দিব। আপোনালোকৰ যেটো আছে BED ফাৰ্ষ্ট সেমিষ্টাৰ ইয়াত আপোনালোকে ফৰ্মটো কিন্তু ফিলআপ কৰাৰ একেই। মানে প্ৰথমতে আপোনালোকে ইয়াত চাব যে এটা হেৰি লিখা আছে, আপোনাৰ 1 নম্বৰত লিখা হৈ আছে নেম অফ ষ্টুডেণ্ট। গতিকে আপোনালোকৰ ষ্টুডেণ্ট নেমটো আপোনালোকে এইটো বাকচত আপোনালোকে লিখি দিব লাগিব। তাৰপিছত আপোনালোকে চাব যে ইয়াত লিখা হৈ আছে আপোনালোকৰ মেটেৰিয়েল ষ্টেটাছটো আপোনালোকৰ আপুনি ছিংগেল হয় নে আপুনি বিয়া পাতিলে নে নাই এইটো আপোনালোকৰ লিখিব লাগিব। মেৰিড হয় নে আনমেৰিড হয় আপোনালোকে লিখিব। তাৰপিছত আপোনালোকৰ 3 নম্বৰত লিখা হৈ আছে ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত লিখি দিব লাগিব, আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত লিখি দিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত চাব যে 4 নম্বৰত লিখা হৈ আছে নেম অফ দি ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জেন। গতিকে আপোনালোকৰ ফাদাৰ মাদাৰ বা গাৰ্জেনৰ নামটো আপোনালোকে ইয়াত লিখি দিব লাগিব। আৰু আপুনি যদি এজন মহিলা মানুহ হয় তেন্তে আপোনাৰ হাজবেণ্ডৰ নামটো আপুনি ইয়াত লিখিব পাৰে। তাৰপিছত আপোনালোকে 5 নম্বৰত চাব যে আপুনি হিন্দু হয় নে মুছলিম হয় আপোনালোকে ইয়াত লিখি দিব লাগিব, এইখিনিত লিখি দিব লাগিব। তাৰপিছত আপোনালোকৰ 6 নম্বৰত যেটো আছে আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াত লিখি দিব লাগিব। আৰু 7 নম্বৰত যেটো আপোনালোকৰ এড্ৰেছ আছে আপোনালোকৰ এড্ৰেছটো আপোনালোকে 7 নম্বৰত ইফালে লিখি দিব লাগিব, আপোনাৰ যেটো
টাউন ভিলেজ হয় আৰু আপোনালোকৰ পিনক'ডটো আপোনালোকে ইয়াত লিখি দিব লাগিব। তাৰপিছত আপোনালোকৰ ব্লক নেমটো আপোনালোকে ইয়াত লিখি দিব লাগিব। ব্লক নেমটো আপোনালোকৰ লিখাৰ পাছত আপোনালোকে চাব যে আপোনাৰ ডিষ্ট্ৰিক্ট নেমটো আপোনালোকে লিখি দিব লাগিব, পুলিচ ষ্টেচন নেমটো আপোনালোকে লিখি দিব লাগিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে ইয়াত আপোনালোকে দেখা পাব যে আপোনালোকৰ আধাৰ নাম্বাৰটো আপোনালোকৰ লাগিব। 8 নম্বৰত আপোনালোকৰ আধাৰ নাম্বাৰটো আপোনালোকে চিধা চিধি বহুৱাই দিব লাগিব। তাৰপিছত নেম অফ LSAটো আপোনালোকৰ 9 নম্বৰটো দিলেও হ'ব, নিদিলেও হ'ব। তাৰপিছত আপোনালোকৰ যিটো পাৰ্চনেল ডিটেইলছ আছে এই পাৰ্চনেল ডিটেইলছটো হৈ গ'ল। তাৰপিছত আপোনালোকৰ বি এডুকেশ্যন ডিটেইলছ, আৰু যদি আপুনি বিকমত যায় তেন্তে কিন্তু আপোনালোকৰ বিকম এডুকেশ্যনটো ইয়াত আপোনালোকক দেখুৱাই দিব। ইয়াত আপোনালোকে চাব যে বিকম এডুকেশ্যনটো আপোনালোকক দেখুৱাই দিব যে আপুনি মানে কেতিয়া পাছ কৰিছিলে বা আপোনাৰ নেম অফ দি ইনষ্টিটিউশ্যন ফৰ হুইচ পাষ্ট, গতিকে আপোনালোকৰ প্ৰথমতে এইটোৱে থাকিব। তাৰপিছত আপোনালোকে ইয়াত ওপৰত মানে এই ফৰ্মটোত আপোনালোকে গ'লে ইয়াত আপোনালোকে লক্ষ্য কৰিব যে ইয়াত লিখা হৈছে প্ৰথমতে 1 নম্বৰত বি এডুকেশ্যন ডিটেইলছত প্ৰথমতে ইয়াত 1 নম্বৰত লিখা হৈ আছে চাব নেম অফ দি ইনষ্টিটিউশ্যন ফৰ হুইচ পাষ্ট, আপুনি কেতিয়া পাছ কৰিছিলে সেই ইনষ্টিটিউশ্যনটো আপোনালোকে উল্লেখ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ 2 নম্বৰত লিখা হৈছে নেম অফ এক্সামিনেশ্যন পাষ্ট, আপুনি কেতিয়া পাছ কৰিছে ইয়াৰটো লিখিব আৰু আপোনাৰ ৰোল নাম্বাৰটো আপোনালোকে লিখিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত চাব যে নেম অফ 3 নম্বৰত চাব নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি ইনৰল ইন, আপোনাৰ ইনৰল নাম্বাৰটো আপোনালোকে ইয়াত লিখি দিব লাগিব। তাৰপিছত আপোনালোকে 4 নম্বৰত চাব যে ইয়াত আপোনালোকৰ নেম অফ ইউনিভাৰ্চিটিৰ নামটো আপোনালোকে লিখি দিব লাগিব। 5 নম্বৰত আপোনালোকে লিখা হৈছে ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন নম্বৰ অফ ষ্টুডেণ্ট, আৰু আপুনি যিটো ইউনিভাৰ্চিটিত পঢ়িছে বা কলেজত পঢ়িছে সেইটোৰ আপোনালোকৰ ষ্টুডেণ্টৰ নামটো আপোনালোকে ইয়াত লিখি দিব লাগিব, এইখিনি জেগাত আপোনালোকে লিখি দিব লাগিব। তাৰপিছত আপোনালোকৰ 6 নম্বৰত যিটো অপশ্যন আছে এই অপশ্যনটো কিন্তু বিৰাটেই খুবেই দৰকাৰী হয়, এডমিট থ্ৰট গভ ডেপুটেশ্যন, গতিকে আপোনালোকে যে মানে মানে চৰকাৰী মানে কলেজ বা ইউনিভাৰ্চিটিত আপোনালোকৰ পঢ়া থকা হ'ব লাগিব। যদি আপুনি চৰকাৰী হয় তেনেহ'লে আপোনালোকে এই আঁচনিখনত আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু যদি আপুনি বেচৰকাৰী হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত আপোনালোকৰ C নম্বৰত আপোনালোকে চাব যে C নম্বৰত আপোনালোকে ইয়াত লক্ষ্য কৰিলে যাব যে আপোনালোকৰ বেংকৰ একাউণ্টৰ ডিটেইলছটো দিব লাগিব। প্ৰথমতে আপোনালোকৰ ইয়াত লিখা হৈ আছে বেংক একাউণ্ট নম্বৰটো আপোনালোকৰ এইখিনিত আপোনালোকৰ দিব লাগিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখা পাব যে আপোনালোকৰ IFSC কোডটো আপোনালোকে এইখিনি জেগাত আপোনালোকৰ দিব লাগিব। একাউণ্ট হোল্ডাৰ নামটো আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত আপোনালোকৰ বেংকৰ নেমটো ইয়াত আপোনালোকে চিম্পলি দিব লাগিব। দিয়াৰ পাছত আপোনালোকৰ বেংক ব্ৰাঞ্চটো আপোনালোকৰ ব্ৰাঞ্চ কোনটো হয়, আপোনালোকৰ একাউণ্ট কোনটো হয় আপোনালোকে ব্ৰাঞ্চটো লিখি দিব, আৰু আপোনালোকৰ একাউণ্ট মানে যিটো একাউণ্ট যিটো থাকে সেই পাছবুকত আপোনালোকে চাব যে আপোনালোকৰ ব্ৰাঞ্চ নেমটো আছে আপোনালোকৰ বহুৱাই দিব লাগিব। আৰু আপোনালোকে ইয়াত চাব যে ছিগনেচাৰ অফ হেড দি ইনষ্টিটিউশ্যন, আৰু আপোনাৰ কলেজৰ যিটো হেডমাষ্টাৰ আছে বা প্ৰিন্সিপাল বুলি কওঁ সেইটোৰ আপোনালোকে ছিগনেচাৰটো ইয়াত এইখিনি জেগাত আপোনালোকৰ লাগিব। তাৰপিছত আপোনালোকে ইয়াত চাব যে ছিগনেচাৰ পেৰেণ্ট বা গাৰ্জেন, আপোনাৰ গাৰ্জেনৰ ছিগনেচাৰটো ইয়াত লাগিব। যদি আপুনি মহিলা মানুহ হয় তেনেহ'লে আপোনাৰ হাজবেণ্ড নামটো ইয়াত আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত চাব যে ছিগনেচাৰ অফ দি ষ্টুডেণ্ট, আৰু আপুনি যাৰ কাৰণে এপ্লাই কৰি আছে, ধৰি লওক আপুনি যদি নিজৰ কাৰণে এপ্লাই কৰিছে আপোনাৰ নামটো ইয়াত আপুনি দিব লাগিব, আৰু যদি বেলেগৰ কাৰণে কৰি আছে আপুনি মানে ষ্টুডেণ্টৰ নামটো আপোনালোকে ইয়াত দিব লাগিব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে, আৰু আপোনালোকে মই কৈছিলোঁ যে আপোনালোকে এই ফৰ্মটো ক'ৰ পৰা পাব। আপোনালোকে যদি এই ফৰ্মটো মোৰ পৰা পাব বিচাৰে তেন্তে আপোনালোকে কেনেকৈ লাভ কৰিব পাৰিব। গতিকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক আছে, আপোনালোকে গৈ পেলাই টেলিগ্ৰামত জইন হৈ পেলাই আপোনালোকে এই ফৰ্মটো লৈ ল'ব। আৰু এই ফৰ্ম কেইখন কিন্তু 4খন ফৰ্ম আছে, আপোনালোকৰ 4খন ফৰ্ম আপোনালোকৰ মানে এজনৰ কাৰণে নহয়, আপোনাৰ মানে এইটো ডিগ্ৰীৰ লগত আপোনালোকৰ কম্পেয়াৰ কৰিব। আপোনাৰ ডিগ্ৰী যিটো হয় BEd বা BSc বা আপুনি BCom পাছ কৰিছে বা MA পাছ কৰিছে, আপোনালোকৰ ফৰ্মটো কিন্তু বেলেগ বেলেগ হয়। যদি আপুনি এই ফৰ্মকেইটা ফিল আপ কৰি আপোনালোকে জমা দিয়ে আৰু যদি আপোনালোকে চাকৰি পাই যায় তেন্তে কিন্তু আপোনালোকৰ এইটো কাটি যাব। যেতিয়ালৈকে আপোনালোকে চাকৰি নাপায় তেতিয়ালৈকে কিন্তু আপোনালোকে এই আঁচনিখনত আপোনালোকে পাই থাকিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ।